লোকৰ কথা শুনি ভয় নাখাবি। মানে ভয় খোৱাটোৱে মানুহৰ একেবাৰে ডাঙৰ কথা। যাৰ যিমান ভয় থাকে নহয়, একেবাৰে ডাঙৰ কথা। আম লাগিলে বাম, কঁঠাল লাগিলে ধান, এই কথাষাৰে মই বিশ্বাস নকৰোঁ। কি গতিটো হৈছে এতিয়া, পানী গোটেই আমচোন এবাৰ ডবল, পানীয়ে অহা নাই। কি ধপাতৰ টেমিটো হৈছে, পানী বৰষুণ দিছেহে। একো চূণৰ টেমিটো মানুহ পানী নাই। এতিয়া এনেকৈ মেচিন লগাই ৰুবলগীয়া হৈছে। এইটো মেচিনৰ পানী দেই গাইছ, এইবোৰ নহয়। যদি নহয় বিশ্বাস নকৰা এইডাল মেচিন। এনেকেই ৰুওঁ আৰু পেটৰ ভাতৰ কাৰণে অকণমান গোটাই লওঁ, টানি টুনি এদুপামান ৰুওঁ, পানীও দৰকাৰেই নাই। মানুহে এনেই কথাতে মুখতে ওলালে বুলি কৈ দিয়ে, আম বেছিকৈ লাগিছে দেই এবাৰ, কেইবাটাও ঢৌ আছে হেনো, ঠিকছে বানপানী হ'ব পিছে। তাৰপিছত কোনোবা বছৰ কঁঠাল বেছিকৈ লাগিব, এইবাৰ কঁঠাল লাগিছে দেই, ধান গুটি হ'ব সেইষাৰকৈ লৈ পিনি সেইবছৰ ঠিকছে খেতি কৰিব। এবছৰ পানীলৈ ভয়ত খেতিয়ে নকৰা, সেইখন মাটি চিতলাং খাই আছে চা, কোনো খেতিয়ে কৰা নাই। পানী আহিব শুনো, এডাল নলাত মানে বিৰাট জোৰ পানী আহে, সেইদিকে মানে একদম মানে গোটেই দিহিংখন এইফালে পানী আহে। মই বহি থকা জেগাডোখৰ এডিঙি পানী হয় তাৰমানে। ভয়তে কোনো ধানে লগোৱা নাই নহয়। ক'ত ধপাতৰ টেমিটো, ক'ত চূণৰ টেমিটো, এতিয়ালৈকে পানীয়ে অহা নাই।